নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ হিমন্ত মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে উদঙাইছে মন্ত্ৰী বিধায়কসকলে ঠিকাৰ নামত কিমান শতাংশ কমিছন লয় কিমান শতাংশ কমিছন তেওঁলোকে বিচাৰে এগৰাকী 40 বছৰ ধৰি ৰাজনীতি কৰি থকা তথা বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ এগৰাকী মন্ত্ৰী আৰু সেই মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত সমষ্টিত উপস্থিত হৈ হেনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে তেওঁ কৈছে মই আজি 40 বছৰ ৰাজনীতি কৰিছো যিমান চাকৰি দিছো এটকাও নোহোৱাকে চাকৰি দিছো যিমান কাম দিছো মই মোৰ সমষ্টিৰ লৰাসকলক সেই কামসমূহতো মই এটকাও কমিছন লোৱা নাই লৰাসকলৰ ভালৰ বাবে মই কাম কৰিছো লৰাসকলক মই ঠিকাৰ কাম উলিয়াই দিও তেওঁলোকে ঠিকাদাৰৰ তাত বিক্ৰী কৰি 2-4 পইচা পায় তাত মোৰ আপত্তি নাই যদিহে মই হকুৱা হলো হৈ যদিহে মই লুভিয়া হলো হৈ তেনেহলে মই কমিছন বিচাৰিলো হৈ অন্য মন্ত্ৰীসকলৰ দৰে অৰ্থাৎ তেওঁ এইটো ক'ব বিচাৰিছে তেওঁৰেই লগৰ যিসকল মন্ত্ৰী আছে এই মন্ত্ৰীসকলে ঠিকাৰ কামৰ বাবে কমিছন এটা বিচাৰে আৰু সেই কথাটো এক প্ৰকাৰ উদঙাই দিছে এগৰাকী সতীৰ্থ মন্ত্ৰীয়ে তেওঁ কৈছে মই যেনেদৰে কাম উলিয়াই দিও অন্য মন্ত্ৰী হলে কমিছন বিচাৰিলে হেতেন ডাইৰেক্ট লৰাসকলক নেদি ঠিকাদাৰক কাম দিলে হেতেন ঠিকাদাৰৰ পৰা কমিছন ললে হেতেন মন্ত্ৰীয়ে কিন্তু মই সেই কাম নকৰো মই মোৰ লৰাসকলৰ ভাল হোৱাটো বিচাৰো এক প্ৰকাৰ যেন সতীৰ্থ মন্ত্ৰীসকলৰ যি এই কৰ্মকাণ্ড তথা বিধায়কসকলৰ যি কৰ্মকাণ্ড এই কৰ্মকাণ্ড উদঙাই দিলে এগৰাকী সাহসীয় দলৰেই হিমন্ত মন্ত্ৰী সভাৰেই এগৰাকী মন্ত্ৰীয়ে এই মুহূৰ্তত সবিশেষ লৈ পেনে চেষ্টা কৰিছো যিমান চাকৰি দিছো বিনা পইচাৰে দিছো এগৰাকী মন্ত্ৰীৰ মন্তব্য এয়া যিমান কাম দিছো এটকাও কমিছন লৈ দিয়া নাই বেলেগ মন্ত্ৰী হলে কমিছন নোহোৱাকৈ কাম নিদিলে হৈ এই মন্তব্য এগৰাকী বৰ্তমানৰ মন্ত্ৰীৰ বেলেগ মন্ত্ৰী হলে কাম ঠিকাদাৰক দিলে হৈ আৰু ঠিকাদাৰৰ পৰা পইচা ললে হৈ এই মন্তব্য মন্ত্ৰীগৰাকী মই এতিয়া আমাৰ গাঁৱৰ লৰাক কাম দিছো হিয়তে ঠিকাদাৰক কামটো বিক্ৰী কৰি অলপ টকা পাইছে হিয়তৰে ভাল হৈছে জল জীৱনৰ ক্ষেত্ৰটো একেই কৰিছো মই আমাৰ লৰাক কাম উলিয়াই দিছো হিয়তে বিক্ৰী কৰি ভাল পইচা এটা পাইছে কিন্তু অন্য মন্ত্ৰী হলে হৈ কলে হৈ জল জীৱনৰ যিমান কাম আছে মই কৰিম 3% মোক লাগিব 40 বছৰ ৰাজনীতি কৰি এখনো পান দোকান কৰিব নোৱাৰিলো মই এই মুহূৰ্তত কবিকাক লৈ পেনে চেষ্টা কৰিছো যিমান চাকৰি দিছো বিনা পইচাৰে দিছো এগৰাকী মন্ত্ৰীৰ মন্তব্য এয়া যিমান কাম দিছো এটকাও কমিছন লৈ দিয়া নাই বেলেগ মন্ত্ৰী হলে কমিছন নোহোৱাকৈ কাম নিদিলে হৈ এই মন্তব্য এগৰাকী বৰ্তমানৰ মন্ত্ৰীৰ বেলেগ মন্ত্ৰী হলে কাম ঠিকাদাৰক দিলে হৈ আৰু ঠিকাদাৰৰ পৰা পইচা ললে হৈ এই মন্তব্য মন্ত্ৰীগৰাকী মই এতিয়া আমাৰ গাঁৱৰ লৰাক কাম দিছো হিয়তে ঠিকাদাৰক কামটো বিক্ৰী কৰি অলপ টকা পাইছে হিয়তৰে ভাল হৈছে জল জীৱনৰ ক্ষেত্ৰটো একেই কৰিছো মই আমাৰ লৰাক কাম উলিয়াই দিছো হিয়তে বিক্ৰী কৰি ভাল পইচা এটা পাইছে কিন্তু অন্য মন্ত্ৰী হলে হৈ কলে হৈ জল জীৱনৰ যিমান কাম আছে মই কৰিম 3% মোক লাগিব 40 বছৰ ৰাজনীতি কৰি এখনো পান দোকান কৰিব নোৱাৰিলো মই এই মুহূৰ্তত কবিকাক লৈ পেনে চেষ্টা কৰিছো যিমান চাকৰি দিছো বিনা পইচাৰে দিছো এগৰাকী মন্ত্ৰীৰ মন্তব্য এয়া যিমান কাম দিছো এটকাও কমিছন লৈ দিয়া নাই বেলেগ মন্ত্ৰী হলে কমিছন নোহোৱাকৈ কাম নিদিলে হৈ এই মন্তব্য এগৰাকী বৰ্তমানৰ মন্ত্ৰীৰ বেলেগ মন্ত্ৰী হলে কাম ঠিকাদাৰক দিলে হৈ আৰু ঠিকাদাৰৰ পৰা পইচা ললে হৈ এই মন্তব্য মন্ত্ৰীগৰাকী মই এতিয়া আমাৰ গাঁৱৰ লৰাক কাম দিছো হিয়তে ঠিকাদাৰক কামটো বিক্ৰী কৰি অলপ টকা পাইছে হিয়তৰে ভাল হৈছে জল জীৱনৰ ক্ষেত্ৰটো একেই কৰিছো মই আমাৰ লৰাক কাম উলিয়াই দিছো হিয়তে বিক্ৰী কৰি ভাল পইচা এটা পাইছে কিন্তু অন্য মন্ত্ৰী হলে হৈ কলে হৈ জল জীৱনৰ যিমান কাম আছে মই কৰিম 3% মোক লাগিব 40 বছৰ ৰাজনীতি কৰি এখনো পান দোকান কৰিব নোৱাৰিলো মই এই মন্তব্য এগৰাকী মন্ত্ৰী অৰ্থাৎ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এতিয়া এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছে মই আজি 40 বছৰ ৰাজনীতি কৰিলো 40 বছৰ ৰাজনীতি কৰি মই এখনো পান দোকান গঢ়ি তুলিবলৈ সক্ষম নহলো মই হকুৱা নহয় অন্য মন্ত্ৰীসকলৰ দৰে মই হকুৱা নহয় অন্য মন্ত্ৰীসকলে লাভ এটা ঠিকাৰ নামত 3% কমিছন বিচাৰে আৰু সেই কমিছন ঠিকাদাৰক আৰু সেই ঠিকাসমূহ ঠিকাদাৰক বিক্ৰী কৰিব ঠিকাদাৰক বিক্ৰী ঠিকাদাৰৰ পৰা টকা ল'ব কিন্তু মই তেনে কাম নকৰো মই মোৰ লৰাসকলক কাম উলিয়াই দিও আৰু লৰাসকলে
ঠিকাদাৰৰ ওচৰত কামটো বিক্ৰী কৰি 2-4 পইচা পায় আৰু সেনেকেই তেওঁলোক চলি থাকে তেওঁলোকৰ ভাল হোৱাটো মই বিচাৰোঁ এনেদৰে মন্তব্য কৰিছে এতিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এই মন্তব্যৰ পিছতেই এক প্ৰকাৰ এইটো স্পষ্ট হৈ পৰিছে হিমন্ত মন্ত্ৰীসভাৰ যে মন্ত্ৰীসকলে কমিশ্যন নোহোৱাকৈ কামেই নকৰে এই কথা ইতিমধ্যে উদঙাই দিছে সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই মুহূৰ্তত চন্দ্ৰমোহন পাটোৱাৰীৰ সেই মন্তব্যটো আছে আমি শুনিব বিচাৰিছোঁ ইমান হক আপোনালোকৰ প্ৰতিনিধি হিচাপে 40 বছৰ এই সমষ্টিটোৰ নেতৃত্ব দিয়া মই যদি খকুৱা হ'লোহেঁতেন লুবিয়া হ'লোহেঁতেন মোৰ যদি একদম সম্পত্তিৰ মই পাহাৰ গঢ়ি তুলিলোহেঁতেন তেতিয়া আপোনালোকক মই একো নকলোহেঁতেন যে আপোনালোক ময়ো খাইছোঁ আপোনালোকক খাওঁ যিমান পাৰে মই ক'লোৱে আপোনালোকক কোৱা নাই যিমান চাকৰি দিছোঁ বিনা পইচাই চাকৰি দিছোঁ যিমান ৰাস্তাৰ কাম আছে পিডব্লিউডি ৰাস্তাৰ কাম আজি মই অপেনলি ইয়াত ক'লোঁ যোৱাবাৰ চৰকাৰৰ সময়ত প্ৰায় 350 কোটি টকাৰ কাম ইয়াত পিডব্লিউডিৰ কাম হৈছে কোনেও কৰিছে কাম আমাৰ ল'ৰাবিলাকে 10টা-15টা লগ হৈ কোনোবা ঠিকাদাৰ তাতে কাম এটা বিক্ৰী কৰি তাহাঁতে কৰিছে কাম অন্য মিনিষ্টাৰ এম.এল.এ. হ'লে কোনোবা ঠিকাদাৰক মিনিষ্টাৰটো কাম দি পেলাই তাৰ পৰা পইচা ল'লে হয় মইতো লোৱা নাই যি পইচা আপোনালোকে পাইছে আপোনালোকে পাইছে জল জীৱন মিছনৰ কাম 4-5টা ল'ৰা লগ হৈ এটা জল জীৱনৰ কাম লৈছে লৈ পেলাই বিক্ৰী কৰিছে কোনোবা ঠিকাদাৰৰ ওচৰত পইচা পাইছে তাতে 2 লাখ মই আপত্তিও কৰা নাই সেইটো কিন্তু অন্য মিনিষ্টাৰ হ'লে কি কৰিলে যে জল জীৱনৰ যিমান কাম আছে মই কৰিম 3% মোক দিব লাগিব পিডব্লিউ যিমান কাম আছে মই কৰিম কৰি এইটো বেলেগে কৰিব নোৱাৰিব তো তেতিয়াতো মই পইচা খাব পাৰিলোঁ 350 কোটি টকাৰ কাম যোৱাবাৰ হৈছে যোৱা চৰকাৰত এইবাৰো বহুত হৈছে তো এই যে ৰাস্তাবিলাকৰ কাম মইতো আপোনালোককে দিছোঁ মইতো আপোনালোকক নিদি মই ঠিকাদাৰৰ লগত কথা পাতি আপুনি এইটো কাম কৰক আৰু মোক এইখিনি পইচা দিয়ক মই সেনেকৈও কৰিব পাৰিলোহেঁতেন মইতো কৰা নাই যে আপোনালোকে ক'ৰবাত কামটো বিক্ৰী কৰি 2 লাখ টকা পাইছে 4 লাখ টকা পাইছে কোনোবাই এখন কিবা ই-ৰিক্সা কিনিছে কোনোবাই কিবা দোকান এখন দিছে আপোনালোক চলিছে মইতো অপেনলি ক'লোঁ এইটো কথা এনিটক্স সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ